সকলোকে নমস্কাৰ। ভাল লাগিছে আপোনাৰ সকলোৰে ইণ্টাৰেষ্ট দেখি পেলাই। এতিয়া মানে কি হৈছে, গোটেই নৰ্থ ইষ্ট ৰিজন সকলো মানুহে মোৰ লগত যোগাযোগ কৰি আছে। নাজানো ক'ৰ পৰা কেনে কানেকশ্যন পাইছে আৰু যোগাযোগ কৰি পেলাই এই প্ৰজেক্টটোত কাম কৰিম বুলি মন প্ৰকাশ কৰিছে। সেয়েহে মই অকণমান আঁচনিটো বেলেগ ধৰণৰ সজাই দিলোঁ, যাতে সকলোৱে ভাল বেনিফিট হ'ব পাৰে। ঠিক আছে, একদম চমুকৈ মই অলপ বুজাই দি আছোঁ। একচুৱেলি মই আজি আছোঁ এতিয়া লখিমপুৰ পিনে, হাৰমতি বুলি কয়, হাৰমতি ষ্টেচনত আছোঁ। গুৱাহাটীলৈ গৈ আছোঁ আজি। তো ধাৰাসাৰ বৰষুণ দি আছিলে, ভিডিঅ'টো কৰিম বুলি টাইম পোৱা নাছিলোঁ। জাষ্ট বৰষুণটো কমাৰ লগে লগে মই কেমেৰা লৈছোঁ। ইপিনে কাৰেণ্টো নাই। যিয়ে নহওক সমুকৈ বুজাই আছোঁ। চাওক, এতিয়া বাকীখিনি কথা ফোনত মই পাতিমেই, জাষ্ট এতিয়া ইনকামটো মই বুজাই দি আছোঁ। পাৰ কানেকশ্যন প্ৰত্যেকগৰাকী ব্যক্তিয়ে 3000কৈ পাব। কিন্তু এইটো মনত ৰাখিব যে যাতে আপোনাৰ 3 কিলোৱাটৰ কানেকশ্যনটো হয়। 3 কিলোৱাটৰ কাৰণে ছাবচিডি গভৰ্ণমেণ্টে দিছে 1,30,000টো, গতিকে আমি 3 কিলোৱাট হিচাপটো কৈছোঁ। 3 কিলোৱাটৰ কানেকশ্যন দিলে আপুনি এজন মানুহ এটা কানেকশ্যনৰ পৰা 3000 ডাইৰেক্ট পাব। ঠিক আছে, আৰু যদি মাহটোৰ ভিতৰত আপোনাৰ 15টা কানেকশ্যন আহে, তেতিয়াহ'লে আপুনি আপোনাৰ টোটেল ইনকামৰ পৰা আপুনি 5% এক্সট্ৰা পাব। তাৰমানে আপোনাক এক্সাম্পলটো বুজাই দিছোঁ। ধৰক এই 3000কৈ 15টা কানেকশ্যন পাব আপুনি 45,000 টকা, হয়নে টোটেল কমিশ্যন। আৰু এই 45,000 টকাৰ ওপৰত আপুনি আকৌ 5% এক্সট্ৰা পাব। তাৰমানে আপুনি আৰু 2250 টকা এক্সট্ৰাকৈ পালে। টোটেল হৈ গ'ল আপোনাৰ কিমান, 47,250 ৰুপিজ। চাওক, মাত্ৰ 15টা কানেকশ্যনত। এইটো একেবাৰে ইজি। কোনো এজন ব্যক্তিয়ে একেবাৰে একদম সৰু ল'ৰা এজনে এইটো পাৰিব, হয়নে, যদি বস্তুখিনি বুজি লয়। কাৰণ গভৰ্ণমেণ্টৰ আঁচনি যিহেতু, আৰু পাব্লিকে যিহেতু 1 টকা দিব লগা হোৱা নাই আপোনাক, হয়নে। গতিকে জাষ্ট 15জনতে আপুনি 47,250 ৰুপিজ আপুনি কমিশ্যন আৰ্ণ কৰিব পাৰিব। আৰু যদি ইপিনে আপোনাৰ গৈ পেলাই 25 হৈ যায়, ফৰ 25 মেম্বাৰ, 25 মেম্বাৰ হিচাপ চাই লওক আপুনি। মানে 25 নোহোৱালৈকে কিন্তু আপুনি ইয়াত থাকিব, মানে 3000 আৰু 5% থাকিব 24লৈকে। 25 হোৱাৰ লগে লগে আপুনি গ'ল। যদি মাহটোৰ ভিতৰত 25 হৈ যায় কানেকশ্যন, তেতিয়াহ'লে আপুনি এক্সট্ৰা 10% আৰ্ণ কৰিব। আৰু এই 10%টো হ'লে কিমান হয় চাওক আপুনি, 3000 ইনটু 25, 75,000 টকা আপোনাৰ মূল টোটেল কমিশ্যন, মানে মেইন কমিশ্যনটো। আৰু ইয়াৰ লগত এক্সট্ৰা 10%, 7,500 টকা আপুনি এক্সট্ৰাকৈ পাব। তাৰমানে আপুনি টোটেলি 80,500 পাব, যদি আপুনি মাত্ৰ 25টা কানেকশ্যন আনি দিয়ে। কিমান সহজ। ডেইলি এটাকৈ আপুনি ডেইলি 2টাকৈ আনিলে মাহত 60টা কানেকশ্যন আহি যায়, হয় নহয়। 5টাকৈ আনিলে কিমানটা ভাবকচোন আপুনি। তো এইটো হ'ল আপোনাৰ 25টা কানেকশ্যনৰ কাৰণে। নেক্সট আছে আপোনাৰ, যদি আপুনি 50টা কানেকশ্যন আনিব পাৰে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, ডাইৰেক্টলি 3000কৈ 1.5 লাখ টকা। 1.5 লাখ টকাত আপুনি আকৌ এক্সট্ৰা 12% পালে। তাৰমানে 18,000 টকা আপুনি এক্সট্ৰাকৈ আহিলে কিমান তেতিয়া পাব, টোটেল ইনকাম আহিব আপোনাৰ 1,68,000, হয়নে। যদি 75টা কানেকশ্যন আহে, তেতিয়াহ'লে আপুনি 15%ত যাব। 15% যোৱাৰ লগে লগে আপোনাৰ 3000 প্লাছ 75 কানেকশ্যন 2,25,000 টকা পালেই আপুনি কানেকশ্যনৰ পৰা, হয়নে। লগতে আকৌ এক্সট্ৰা 15%, তাৰমানে 33,750 ৰুপিজ আপুনি এক্সট্ৰা আৰু পালে কমিশ্যন 15% হিচাপে। তো টোটেল তাৰমানে হৈ গ'ল আপোনাৰ 2,58,750 ৰুপিজ কমিশ্যন পাৰ্চেণ্টেজ লৈ পেলাই। এতিয়া নেক্সট আছে, যদি আপুনি 100জন কানেকশ্যন দিব পাৰে 100টা মাহত, তেতিয়াহ'লে আপোনাৰ 3 লাখ টকা হৈ গ'ল আপোনাৰ। 100জন 3000কৈ 100 পূৰণ কৰিলে 3 লাখ, আৰু লগতে আকৌ এক্সট্ৰা 18%, তাৰমানে 54,000 এক্সট্ৰা পালে। ডেট মিনছ আপুনি যদি প্ৰতিটো মাহত যদি আপুনি 100টা কানেকশ্যন আনিব পাৰে, আপোনাৰ 3,54,000 ইনকাম প্ৰত্যেক মাহত কৰিব গৈ আছে। ইয়াৰ উপৰি যদি আপুনি এক্সট্ৰা কাৰোবাক ৰেফাৰ কৰে, ধৰক আপুনি ডাইৰেক্ট ৰেফাৰ কৰিছে 2জন 3জন 5জন, যিমানজন কৰিব, সেই প্ৰত্যেকজন ৰেফাৰৰ পৰা তেওঁৰ ইনকামৰ পৰা আপুনি 5% এক্সট্ৰা পাই থাকিব। এক্সাম্পল দিলোঁ, ধৰক আপুনি এজন ৰেফাৰ কৰিছে, সেই ব্যক্তিজনে এটা মাহত 15টা কানেকশ্যন আহিছে। 15টা কানেকশ্যন তেখেতে কিমান পাব, 47,250 ৰুপিজ, হয়নে। তাৰ ওপৰত আপুনি কি 5% এক্সট্ৰা পাব। অ'কে, এই 5% এক্সট্ৰা পালে তাৰমানে 23,062 ৰুপিজ, 2,362 ৰুপিজ আপুনি সেইজনৰ পৰা এক্সট্ৰাকৈ পালে। এতিয়া যদি কোনোবা এজনে আপোনাৰ ৰেফাৰ কৰা 25 কানেকশ্যন আনে, তেতিয়াহ'লে তেখেতে ইনকাম কৰিব কিমান, 82,000, হয়নে। তাতে আকৌ 5% হিচাপ কৰিলে কিমান হ'ল, 4,125 ৰুপিজ। এনেকৈ আপুনি আপোনাৰ ৰেফাৰ যাক কৰিব, সেই ব্যক্তিজনে যিমান কানেকশ্যন আনিব, তেওঁৰ ইনকামৰ পৰা আপুনি 5% এক্সট্ৰাকৈ পাব। আৰু বাকী আপোনাৰ কমিশ্যনটো 3000ৰ পৰা গৈ আপুনি একদম মাহত 3 লাখ টকালৈকে আপুনি ল'ব পাৰে। 3,54,000 ল'ব পাৰে। আৰু ইয়াৰ উপৰিও আপোনাৰ লগত কি দিয়া হ'ব, এতিয়া এক্সট্ৰা থাকিব আপোনাৰ ৰিৱাৰ্ড, এৱাৰ্ড আৰু টুৰ।
এইবোৰ থাকিব তো ইয়াৰ ধুনীয়াকৈ মই PDF বনাই আপোনালোকক দিম এতিয়া মই আছোঁ বাহিৰত আছোঁ গুৱাহাটী গৈ আছোঁ আজি গুৱাহাটী গৈ ভালকৈ আপোনালোকক PDF বনাই দিম আৰু এইখিনি মেইন কমিশ্যন এইখিনি আপুনি মনত ৰাখিলে হৈ গ'ল অ'কে বাকী যি কুৱেৰি থাকে মোক ফোন কৰিব থেংক ইউ ধন্যবাদ